নিৰ্বাচনৰ পূৰ্বে আকৌ এবাৰ চৰ্চাৰ অভিকেন্দ্ৰত পৰিণত হৈছে যোৰহাট। যোৰহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী এপিচিচিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু এই যোৰহাট বিধানসভা সমষ্টিৰে প্ৰাৰ্থী হিচাপে চূড়ান্ত কৰা হ'ল, চিল মোহৰ মাৰা হ'ল গৌৰৱ গগৈৰ নামত। আৰু যাক লৈ নেকি এতিয়া যোৰহাটবাসীৰ মাজত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া, অসমবাসী ৰাইজৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। বিধানসভা নিৰ্বাচনো এইবেলি এক আকৰ্ষণীয় ৰণত পৰিণত হ'ব, কাৰণ দিল্লীৰ পৰা দিছপুৰলৈ অহাৰ পৰিকল্পনাৰে এইবাৰ যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব গৌৰৱ গগৈ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত ৰাজনীতিৰ আটাইতকৈ আকৰ্ষণীয় খবৰ এয়া যে যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈ। পিছে যোৰহাটত বিজেপিৰ কোন হ'ব গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী? এজন সাধাৰণ ল'ৰা। এই সাধাৰণ ল'ৰাজন কোন হ'ব? সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰাই গৌৰৱ গগৈৰ বিৰুদ্ধে জনাব প্ৰত্যাহ্বান, আৰু যাৰ বাবে নেকি ব্লু প্ৰিণ্ট প্ৰস্তুত কৰিছে বিজেপিয়েও। হয়, স্বাভাৱিকতে এক আকৰ্ষণীয় ৰণ হ'বলৈ গৈ আছে এইবাৰ বিধানসভা নিৰ্বাচনৰ এই ৰণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰিছে প্ৰথম অৱস্থাত ৩৫টা সমষ্টি সামৰি জন আশীৰ্বাদ যাত্ৰা, আৰু এই জন আশীৰ্বাদ যাত্ৰাত বিপুল সঁহাৰি লাভ কৰি উৎফুল্লিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উন্নয়নৰ স্বাৰ্থত উন্নয়নৰ শ্লোগানেৰে আকৌ এবাৰ দিছপুৰৰ মসনদ দখল কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে শাসকীয় বিজেপিয়ে। প্ৰতিদিনেই নিৰ্বাচনী ৰণদুন্দুভি বজাই গৈছে, আৰু তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ হুৰাহুৰে খহনীয়া অব্যাহত আছে। কংগ্ৰেছৰ গৰা খহিয়েই আছে। কংগ্ৰেছৰ দলটোকে ধৰি ৰাখিব পৰা নাই গৌৰৱ গগৈয়ে, আৰু তাৰ মাজতে গৌৰৱ গগৈ আগবাঢ়িছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সেই যোৰহাট সমষ্টিৰ পৰা। যি যোৰহাট সমষ্টিত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিছিল গৌৰৱ গগৈয়ে। যোৰহাট এক প্ৰকাৰ দিছপুৰত পৰিণত হৈছিল। দিছপুৰে সৰ্বশক্তি প্ৰয়োগ কৰিছিল। বিজেপিৰ ৰথী মহাৰথী নামি পৰিছিল, তপন গগৈক জয়ী কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছিল। কিন্তু তাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থমকি ৰোৱা নাই। উন্নয়নেই হৈছে মূল মন্ত্ৰ, বিকাশেই হৈছে মূল মন্ত্ৰ। বিগত সময়ছোৱাত যোৰহাটবাসীত বিভিন্ন উন্নয়নমূলক আন্তঃগাঁথনিৰ কাম কৰিছে চৰকাৰখনে। বিভিন্ন ধৰণৰ প্ৰকল্পৰ কাম যোৰহাটত চলি আছে। বিভিন্ন ধৰণৰ প্ৰকল্প মুকলি কৰা হৈছে, আৰু তাৰ মাজত আহি পালে এয়া বিধানসভা নিৰ্বাচন। আৰু সেই বিধানসভা নিৰ্বাচনতে আকৌ এবাৰ চৰ্চাৰ মধ্যমণিত পৰিণত হৈছে যোৰহাট সমষ্টি, চৰ্চাৰ অভিকেন্দ্ৰত পৰিণত হৈছে যোৰহাট সমষ্টি। আৰু এই যোৰহাট সমষ্টিৰে প্ৰাৰ্থী হ'বলৈ এই মুহূৰ্তত চূড়ান্ত কৰা হ'ল গৌৰৱ গগৈৰ নাম। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সাধাৰণভাৱে যে সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। কোনো ধৰণৰ সোণৰ চামুচ মুখত লোৱা নেতা বিজেপিৰ তাত নাই। পেৰাচুট লেণ্ডিং কৰা নেতা কোনো বিজেপিত নাই। সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰা হিচাপেই যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে ৪২জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে, আৰু সেই ৪২জনীয়া প্ৰাৰ্থী তালিকাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে বংশানুক্ৰমিক এখন তালিকা, য'ত প্ৰাক্তন সাংসদ, বৰ্তমানৰ সাংসদ, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তানক টিকট দিয়া হৈছে এই ৪২জনীয়া প্ৰথমখন তালিকাত। কিন্তু সমান্তৰালকৈ যোৰহাটত বিজেপিৰ প্ৰাৰ্থী কোন হ'ব তাৰ বিশেষ ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এজন সাধাৰণ ল'ৰাই প্ৰতিদ্বন্দ্বিতা কৰিব যোৰহাটত, সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰাক টিকট দিব বিজেপিৰ ফালৰ পৰা যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীৰ ভাষ্য, মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছোঁ। শুনক। ডক্টৰ ভূমিধৰ বৰ্মনৰ সন্তান, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সন্তান, প্ৰয়াত মেম্বাৰ গগৈ ডাঙৰীয়াৰ বোৱাৰী, এই ধৰণে যদি ধুবুৰীৰ সংসদৰ সন্তান, এনেকৈ যদি চাব যায় কংগ্ৰেছৰ গোটেই প্ৰাৰ্থী তালিকাখন সতী সন্ততি কোনোবা নেতাৰ ল'ৰা ছোৱালীৰে বংশানুক্ৰমিক এখন প্ৰাৰ্থী তালিকা। মই আপোনালোকে এই কথাটো মই এইটো কথা সুধিম যে আপোনালোকে যদি এটা সমষ্টিৰ কথা সুধি থাকে
তেতিয়াহ'লে মই বুজিম যে আপোনালোকে সেইটো সমষ্টিটোত বিজেপি কেন্দ্ৰীভূত কৰিব খুজিছে আৰু আপোনালোকৰ যিটো মায়াজাল তাত আমি প্ৰৱেশ নকৰোঁ বুজি পালে আমাৰ সাধাৰণ ঘৰৰ সাধাৰণ লৰাই যোৰহাটতো প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ আৰু সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আপোনালোকে শুনিলে আৰু এনেদৰেই যথেষ্ট আত্মবিশ্বাসী হৈ আছে বিজেপিও এইবাৰ যোৰহাট সমষ্টিত কোনো প্ৰকাৰে প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰে কাৰণ 2024 চনৰ ছবিখনৰ তুলনা এতিয়া নহয় 24 চনৰ ছবিখন বেলেগ আছিল এতিয়া ছবিখন বেলেগ কাৰণ এতিয়া ৰাইজে উন্নয়নত বিশ্বাসী ৰাইজে আস্থা এই মুহূৰ্তত প্ৰকাশ কৰিছে বিজেপিৰ ওচৰত কাৰণ বিজেপিৰ বিকল্প নাই এনেধৰণৰ প্ৰতিক্ৰিয়া যোৰহাটবাসীয়ে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ যোৰহাটৰ অন্যতম দাবীদাৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ হিতেন্দ্ৰনাথ গোস্বামী যে নেকি হিতেন্দ্ৰনাথ গোস্বামীৰ দখলতে সৰ্বাধিক সময় আছে এই যোৰহাট বিধানসভা সমষ্টি অগপত থকা দিনৰে পৰাই হিতেন্দ্ৰনাথ গোস্বামী 1991 চনৰ নিৰ্বাচন 1996 চনৰ নিৰ্বাচন 2001 চনৰ নিৰ্বাচন তিনিটাকৈ নিৰ্বাচনত একেধাৰে অগপৰ পৰা তেওঁ যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল একেদৰে 2006 আৰু 2011 এই দুটা টাৰ্ম ৰাণা গোস্বামী কংগ্ৰেছৰ প্ৰাৰ্থী তেতিয়া ৰাণা গোস্বামী দখলত আছিল আৰু 2016 আৰু 2021 চনত আকৌ ধাৰাবাহিকভাৱে দুটাকৈ কাৰ্যকাল হিতেন্দ্ৰনাথ গোস্বামী এই সমষ্টিটোক প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে চাবলৈ গ'লে এগৰাকী বিজেপিৰ শক্তিশালী প্ৰতিদ্বন্দ্বী শক্তিশালী প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামী গতিকে হিতেন্দ্ৰনাথ গোস্বামীয়ে গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব প্ৰসংগত আমাৰ যোৰহাটৰ সতীৰ্থ সাংবাদিক গৌতম বৰাৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিজকে এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে তেওঁ ক'ব বিচাৰিছে নিজকে প্ৰক্ষেপ কৰিব বিচাৰিছে আৰু এগৰাকী ভাবী প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত প্ৰদান কৰিলে হিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাট সমষ্টিৰ পৰা আগবঢ়াইছো হিতেন্দ্ৰনাথ গোস্বামীৰো ভাষ্য প্ৰতিক্ৰিয়া নাই প্ৰত্যাহ্বানটো সকলোৰে কাৰণে প্ৰত্যাহ্বান যি কেণ্ডিডেট হয় তেওঁৰ প্ৰত্যাহ্বান হ'বই লাগিব কাৰণ কংগ্ৰেছ আৰু বিজেপিৰ মাজতে ফাইট হ'ব অন্যটো ফাইট ইয়াত আৰু নাই কিন্তু গৌৰৱ গগৈ যোৱা লোকসভা নিৰ্বাচনত যিটো তেখেতক মানে মানুহে ভোট দিছিলে যি ধৰণে বহুত আশা কৰি তেখেতক হয়তো ভোট দিছিলে কাৰণ আমি ৰুলিং পাৰ্টি থাকোঁতেও আমাক মানে যি ধৰণে সহায় কৰিব লাগিছিলে মানুহে কৰা নাছিল কিন্তু এইটো ঠিক যে তেওঁলোকৰ বিশেষকৈ আমাৰ যিখিনি শিক্ষিত বেছিকৈ মানুহ সেই মানুহখিনি এটা বেলেগ ধৰণৰ এটা চিন্তা আছিল যে গৌৰৱ আহি গ'লে কিজানি খুব ভাল হ'ব এনেকুৱা ধৰণৰ কিবা থাকিব পাৰে আনফৰ্চুনেটলি অকল আমাৰ যোৰহাটতে নহয় 10টা বিধানসভা সমষ্টিটো আমাৰ কেইবাটাতো আমি পৰাজয় কৰিবলগীয়া হ'ল আৰু আমি তাৰ কাৰণে ৰেছপনচিবিলিটিটো মই নিজে গ্ৰহণ কৰিছোঁ যে মোৰ কাৰণে হৈছে বুলি সেই সময়ত কিন্তু তাৰ পিছত আমি গোটেই বস্তুটো ভাল কৰিবৰ কাৰণে যোৰহাটত বিজেপিক শক্তিশালী কৰাৰ কাৰণে বহুত ধৰণে চেষ্টা কৰিছিলোঁ আৰু সকলো কৰ্মী আমাক সেই ক্ষেত্ৰত সহযোগ কৰিছিল আৰু ইয়াৰ ফলত কি হ'ল পঞ্চায়তত মোৰ জীৱনত বহুটা পঞ্চায়ত ইলেকশ্যন মানে মোৰ হৈ গৈছে কাৰণ 1991 চনৰ পৰাই মই আৰম্ভ কৰিছোঁ এইটো জাৰ্ণি আৰু পঞ্চায়তবিলাকত আমি জিকোঁ কিন্তু আমি ধৰি লওক 12খন বা 14খন পঞ্চায়ত আছে আমি হয়তো 7খন পাওঁ কংগ্ৰেছে 5খন পায় কেতিয়াবা কংগ্ৰেছে 8খন পায় আমি 4খন পাওঁ তেনেকুৱাই হৈ আছিল কিন্তু যোৱাবাৰ আমি পঞ্চায়তত এণ্টাৰে যিমান পঞ্চায়ত আছে যোৰহাট সমষ্টিৰ এতিয়া 12খন পঞ্চায়তে আছে প্ৰত্যেকতে আমি পঞ্চায়ত জিকিছোঁ আৰু জিকা মানে কংগ্ৰেছৰ ভোটকৰুৰ নাম্বাৰ 12খনৰ 120টাৰ ভিতৰত খুব বেছি 6টা বা 5জনে বিৰোধী পাইছিলে মেম্বাৰসকলটো জিকিছে পঞ্চায়তৰ প্ৰেচিডেণ্ট আমি দেখা পাইছিলোঁ যে আপুনি পুৱাৰ ভাগৰ পৰা নিশালৈকে বিগত 1.5 বছৰ ধৰি দলীয় কামত ব্যস্ত আছিলে কিন্তু এবাৰ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই যোৰহাটক প্ৰতিনিধিত্ব নকৰিব নেকি বা বিজেপি হৈ ইলেকশ্যন নেখেলিব নেকি কিন্তু সৰু ঘৰৰ সৰু ল'ৰাই যোৰহাটত নিৰ্বাচন খেলিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এইবিলাক তেখেতৰ কমেণ্টৰ ওপৰত মই কিবা ক'ব লাগে নেকি নাপায় নহয় মই ক'ব নহয় জানো তেওঁ চিফ মিনিষ্টাৰ আফটাৰ আৰু তেখেতৰ কিবা কাৰণে ক'ব পাৰে কিবা কথা চিন্তা থাকিব পাৰে আৰু সেইকাৰণে মই একো নজনাকৈ মই সেই বিষয়টোত একো নকওঁ আৰু মই দেখাও নাই আপুনি ক'লে কাৰণে শুনিছোঁ আফটাৰ দলে যিটো ডিচিশ্যন ল'ব সেই ডিচিশ্যনে আমাৰ সকলোৰে ডিচিশ্যন হ'ব আৰু এইটো ঠিক যে গৌৰৱ গগৈ এইবাৰ সাংঘাতিক কিবা এটা মই চেলেঞ্জ বুলি নাভাবোঁ যদি আমি সকলোৱে মিলি কাম কৰোঁ মানে গৌৰৱ গগৈৰ বিৰুদ্ধে মূল প্ৰত্যাহ্বান যোৰহাটত হ'ব চৰকাৰখনে কৰা উন্নয়ন হয়নে ছাৰ প্ৰত্যাহ্বানটো হ'বই কিন্তু এট দ্য ছেইম টাইম গৌৰৱ এটা পাৰ্চনেলিটি আছে নহয় গতিকে সেই ধৰণৰ মানুহবিলাক মই যে কৈছোঁ অলপ শিক্ষিত মানুহবিলাক অকণমান কেতিয়াবা তেনেকুৱা ধৰণৰ ফালে গুচি যায় গতিকে আমাৰো কেণ্ডিডেট তেনেকৈ ধৰণে আমি যদি শক্তিশালী কেণ্ডিডেট এজন ইয়াত দিয়ে ডেফিনেটলি গৌৰৱ গগৈক আমি হৰুৱাবৰ কাৰণে সক্ষম হ'ম হয় সেয়া এগৰাকী ভাবী প্ৰাৰ্থী সম্ভাৱ্য প্ৰাৰ্থী যোৰহাটৰ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামী একেদৰে যোৰহাটত আন কেইবাগৰাকীও
সম্ভাৱ্য প্ৰাৰ্থীৰ কথা চৰ্চা চলি আছিল টিকটৰ আশাতেই 2024 সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপি যোগদান কৰিছিল ৰাণা গোস্বামী গতিকে ৰাণা গোস্বামী এগৰাকী বিজেপিৰ দাবীদাৰ টিকটৰ সিদ্ধাংশু অংকুৰ বৰুৱা বিজেপিৰ যুৱ নেতা এইগৰাকী যুৱ নেতাৰ নামো চৰ্চা চলি আহিছে গতিকে কাক টিকট প্ৰদান কৰে কোন হ'ব সেই সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰাজন গৌৰৱ গগৈৰ বিৰুদ্ধে সেয়া হ'ব অত্যন্ত এটা লক্ষণীয় তথা আকৰ্ষণীয় খবৰ বৰ্তমানৰ নিৰ্বাচনী প্ৰেক্ষাপটত কাৰণ 24ৰ প্ৰেক্ষাপট প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব 24ৰ প্ৰেক্ষাপট অত্যন্ত এক আকৰ্ষণীয় প্ৰেক্ষাপট আছিল যোৰহাট সংসদীয় সমষ্টি অন্তিম মুহূৰ্তত যোৰহাটত প্ৰাৰ্থিত্ব চূড়ান্ত হৈছিল গৌৰৱ গগৈ নগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি যি ৰাজনৈতিক বতাহ বলিছিল তাৰ পৰিৱৰ্তে যোৰহাট সমষ্টি চূড়ান্ত কৰা হৈছিল আৰু সেই যোৰহাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিছিল গৌৰৱ গগৈয়ে যোৰহাটত বহু ভোটাৰ বাহিৰত কৰ্মৰত বহিৰাজ্যত কৰ্মৰত বহু ভোটাৰে ভোট দিবলৈ আহিছিল তেনেধৰণৰ এটা পৰিৱৰ্তনো দেখিবলৈ পোৱা হৈছিল ভোটিং পাৰ্চেন্টেজৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখিবলৈ পোৱা হৈছিল গতিকে তেনেস্থলত এয়া বিধানসভা নিৰ্বাচনতো সেই যোৰহাট সংসদীয় সমষ্টি নহয় এইবাৰ যোৰহাট বিধানসভা সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে গৌৰৱ গগৈ দিল্লীৰ পৰা দিছপুৰলৈ যাত্ৰা কিমান মসৃণ হ'ব গৌৰৱ গগৈৰ সেয়া লক্ষণীয় হ'ব প্ৰিয় দৰ্শক আপুনি কি ভাবে এই যুঁজখনক লৈ আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে কমেন্ট সেকশনত ধন্যবাদ